নমস্কাৰ ডিএনএছ প্লাছলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই দীপশিখা এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ কাইলৈ অসম বিধানসভা নিৰ্বাচন পুৱা ৭ বজাৰ পৰা ৩১,৪৯০টা ভোট কেন্দ্ৰত আৰম্ভ হ'ব ভোট গ্ৰহণ আৰু ইতিমধ্যে ভোট কেন্দ্ৰ হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন লগতে দুৰ্গম অঞ্চলৰ ভোট কেন্দ্ৰলৈ কালি ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল জিলাই জিলাই সষ্টম হৈছে আৰক্ষী প্ৰশাসন এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যেহেতু কাইলৈ অসম বিধানসভা নিৰ্বাচন আৰু পুৱা ৭ বজাৰ পৰা ৩১,৪৯০টা ভোট কেন্দ্ৰত আৰম্ভ হ'ব ভোট গ্ৰহণ ভোট গ্ৰহণৰ বাবে সাজু হৈছে ১,২৫,৯৬০ গৰাকী পলিং প্ৰিজাইডিং বিষয়া ভোট কেন্দ্ৰলৈ আজি ৰাওনা হ'ব প্ৰিজাইডিং পলিং বিষয়াসকল ইতিমধ্যে তেজপুৰৰ পৰা কিছু দৃশ্যাৱলী দেখুৱাইছো ইতিমধ্যে ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং পলিং বিষয়াসকল লগতে দুৰ্গম অঞ্চলৰ ভোট কেন্দ্ৰলৈ কালি ৰাওনা হ'ল পলিং প্ৰিজাইডিং বিষয়াসকল জিলাই জিলাই সষ্টম হৈছে আৰক্ষী প্ৰশাসন যেটো কাইলৈ অসম বিধানসভা নিৰ্বাচন আৰু কাইলৈ পুৱা ৭ বজাৰ পৰা ৩১,৪৯০টা ভোট কেন্দ্ৰত আৰম্ভ হ'ব ভোট গ্ৰহণ ভোট গ্ৰহণৰ বাবে সাজু হৈছে ১,২৫,৯৬০ গৰাকী পলিং প্ৰিজাইডিং বিষয়া ভোট কেন্দ্ৰলৈ আজি ৰাওনা হ'ব পলিং প্ৰিজাইডিং বিষয়াসকল দুৰ্গম অঞ্চলৰ ভোট কেন্দ্ৰলৈ কালি ৰাওনা হ'ল পলিং প্ৰিজাইডিং বিষয়াসকল জিলাই জিলাই সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন শোণিতপুৰৰ ৫টা বিধানসভা সমষ্টিৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকলৰ লগতে আৰক্ষীৰ লোকসকল গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যেহেতু ইতিমধ্যে শোণিতপুৰৰ প্ৰায় ৫টা বিধানসভা সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকলৰ লগতে আৰক্ষীৰ লোকসকল যেটো কাইলৈ অসম বিধানসভা নিৰ্বাচন ইতিমধ্যে সকলো ৰাজনৈতিক দলে সাজু হৈ পৰিছে আৰু কাইলৈ পুৱা ৭ বজাৰ পৰা যেহেতু আৰম্ভ হ'ব ভোট গ্ৰহণ ৩১,৪৯০টা ভোট কেন্দ্ৰত আৰম্ভ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া ভোট গ্ৰহণৰ বাবে সাজু হৈছে ১,২৫,৯৬০ গৰাকী পলিং প্ৰিজাইডিং বিষয়া ভোট কেন্দ্ৰলৈ আজি ৰাওনা হ'ব পলিং প্ৰিজাইডিং বিষয়াসকল দুৰ্গম অঞ্চলৰ ভোট কেন্দ্ৰলৈ কালি ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল জিলাই জিলাই সষ্টম হৈছে আৰক্ষী প্ৰশাসন এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম এমুনেশ্যন চেল গোটেইকেইটা চেলতে পৰিছো কিন্তু পলিং ষ্টেচনত এইবাৰ পৰিছিলো নিজৰ দেখুৱাৰ কাৰণে ডিউটিটো কৰিবলৈ পাই মানে মই আচলতে বহুত ফূৰ্তি মানে আহিছিলো কিন্তু অকমান দুখৰ বিষয়ে মই ৰিজাৰ্ভতহে পৰিছো হয় ভাল লাগিছে ইয়াত সকলোকে লগ পাইছো কাৰণ মোৰ নিচিনা বহুত মহিলা আহিছে ন ইয়াৰ আগতেও বহুত মহিলাই কৰিছে ইয়াৰ আগতো মই এবাৰ কৰিছিলো কিন্তু থাকিব লগা হোৱা নাছিলে মানে কিন্তু এইবাৰ প্ৰথমবাৰ থাকি কৰিম বুলি ভাবিছিলো মানে মোৰ ভালে লাগিছিলে মনটো এতিয়া আৰু ভাল লাগিছে নিজৰ দেখুৱাৰ কাৰণে ইমানখিনি কৰিব পালে ধৰক নিজৰ ভাল লাগে আৰু আমাৰ আজি ডিষ্ট্ৰিবিউচন আৰম্ভ হৈছে আৰু আমাৰ গোটেইকেইটা পলিং ষ্টেচনত এজ পাৰ যিটো নৰ্মছ আছে সেইটো মতে কনষ্টেবল আৰু য'ত য'ত লোকেশ্যনত দৰকাৰ আছে চেঞ্চিটিভ বা ক্ৰিটিকেল তাতে আমি CAPF ডিপ্লয়মেণ্ট কৰিছোঁ আজি গোটেইখিনি ডিপ্লয়মেণ্ট আমাৰ কমপ্লিট হ'ব আৰু আশা কৰিছোঁ কালি যিটো নিৰ্বাচনী প্ৰক্ৰিয়া সেইটো শান্তিপূৰ্ণভাৱে আমাৰ 25 কোম্পানী CAPF আছে আৰু তেওঁলোকক বিভিন্ন পলিং ষ্টেচনত ইতিমধ্যে এমুনেশ্যন চেল গোটেইকেইটা চেলতে পৰিছো কিন্তু পলিং ষ্টেচনত এইবাৰ পৰিছিলো নিজৰ দেখুৱাৰ কাৰণে ডিউটিটো কৰিবলৈ পাই মানে মই আচলতে